Hello friends, welcome to another video. So আমি বুদ্ধিজম পঢ়িছিলো অলৰেডি এনচিয়েন্ট হিষ্ট্ৰী অফ ইণ্ডিয়াত। এই ভিডিঅ'ত আমি ষ্টাৰ্ট কৰিম জৈনিজম অৰ্থাৎ জৈন ধৰ্মৰ বিষয়ে পাৰ্ট 1 হয় এইটো আৰু পাৰ্ট 2 আহিব আপোনালোকৰ জৈনিজম কমপ্লিট কৰিম দুটা পাৰ্টত। ওকে ইম্পৰ্টেণ্ট কুৱেশ্যন বেলেগ বেলেগ এক্সামত আহি থকা আমি ডিছকাছ কৰিবলৈ চাম। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' ফাৰ্ষ্ট কুৱেশ্যন দ্য অৰিজিনেটৰ অফ দ্য জৈন ৰিলিজন অৰ্থাৎ জৈন ধৰ্মৰ প্ৰথম অৰিজিনেটৰ মানে কোনে অৰিজিনেট কৰিছিলে কোনে প্ৰথম সৃষ্টি কৰিছিলে বা জৈন ধৰ্মটো কোনে আৱিষ্কাৰ কৰিছিলে। অ'কে অৰিজিনেটৰ বুলি ক'লে কোন হ'ব? চ' অপশ্যন এ আছে আৰ্য সুধৰ্মা মহাবীৰ স্বামী পৰশৱনাথ আৰু ঋষভদেৱ। চ' ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ঋষভদেৱ অৰ্থাৎ এই ঋষভদেৱ যাক আদিনাথ বুলিও কোৱা হয় জৈন ধৰ্মৰ প্ৰথম প্ৰৱৰ্তক আছিলে। অ'কে মই সৃষ্টি বুলি ক'লে ভুল হ'ব, প্ৰৱৰ্তক প্ৰথম প্ৰৱৰ্তক। অ'কে চ' ঋষভদেৱ প্ৰৱৰ্তন কৰিছিলে। অ'কে প্ৰৱৰ্তন চব জৈন ধৰ্মৰ প্ৰথম প্ৰৱৰ্তক কোন আছিলে? ঋষভদেৱ। চ' এতিয়া জৈন ধৰ্মত এটা কথা আছে, জৈন ধৰ্মৰ যিবিলাক গুৰু তেওঁলোকক ত্ৰিথাংকৰ বুলি কোৱা হয়। ত্ৰিথাংকৰা। অ'কে ত্ৰিথাংকৰ বুলি কোৱা হয় জৈন ধৰ্মত যিবিলাক গুৰু। আৰু জৈন ধৰ্মৰ কেইজন টোটেল গুৰু আছে? 24জন টোটেল গুৰু আছে। অ'কে 24 ত্ৰিথাংকাৰ্ছ আছে, 24 ত্ৰিথাংকাৰ্ছ আছে আৰু তাৰে প্ৰথমজন হ'ল এই ঋষভদেৱ আৰু তেনেকৈ আহি থাকে। অ'কে আৰু লাষ্টৰজন আমাৰ আটাইতকৈ পপুলাৰ যিজন মহাবীৰ জৈন। অ'কে বৰ্ধমান মহাবীৰা বুলি যাক কোৱা হয় সেইজন 24th একদম লাষ্টৰজন আৰু প্ৰথমজন কোন? ঋষভদেৱ। চ' ঋষভদেৱক সেইকাৰণে অৰিজিনেটৰ অফ দ্য জৈন ৰিলিজন বুলি কোৱা হয়। অ'কে আৰু এই ত্ৰিথাংকৰত আপোনালোকে তীৰ্থ শব্দটো যদি চাই মানে এই তীৰ্থ শব্দটোৰ অৰ্থ হৈছে মানে আমাৰ যি নাৱৰ বঠা। অ'কে নাও যে নাও বোট নাৱৰ বঠা, ইয়াত চন্দ্ৰবিন্দু নালাগে চাগে দেই। নাৱৰ বঠা, নাৱৰ যিডাল বঠা সেই নাৱৰ বঠাডাল বুজায়। অৰ্থাৎ নাৱৰ বঠাই কি কৰে? আমাৰ নাও এখনৰ ডিৰেকশ্যন দিয়ে। অৰ্থাৎ ঠিক তেনেদৰেই এনেকুৱা এজন তীৰ্থাংকৰে কি কৰে? আমাৰ বেলেগ মানুহবিলাকক নৰ্মেল বা কমন পিপুলবিলাকক জীৱনৰ ডিৰেকশ্যন দিয়ে, অৰ্থাৎ দিশ দেখুৱায়। অ'কে মাৰ্গদৰ্শক তেওঁলোক। অ'কে চ' কুৱেশ্যন নম্বৰ 1 জৈন ৰিলিজনৰ অৰিজিনেটৰ কোন? ঋষভদেৱ। অ'কে চ' এক্সপ্লেনেশ্যনটো যদি চাই লয় ফাৰ্ষ্ট তীৰ্থাংকৰ ঋষভদেৱ। চ' মই ক'লোৱেই অলৰেডি 24 তীৰ্থাংকৰৰ ভিতৰত ফাৰ্ষ্ট তীৰ্থাংকৰ কোন? ঋষভদেৱ। তেওঁক আদিনাথ বুলিও কোৱা হয়, অলছ' ন'ন এজ আদিনাথ ইজ ন'ন এজ দ্য অৰিজিনেটৰ অফ জৈন ৰিলিজন। চ' মহাবীৰ স্বামী ৱাজ দ্য 24th তীৰ্থাংকৰ। যি মহাবীৰ স্বামী বা মহাবীৰ জৈন বুলি যাক কোৱা হয়, আমাৰ এতিয়া যি জৈন তিথি পাতে সেই মহাবীৰ জৈনৰ কাৰণে পতা হয়। মহাবীৰ স্বামী ৱাজ 24th তীৰ্থাংকৰ অফ জৈন ৰিলিজন হু প্ৰপাগেটেড দ্য জৈন ফিলচফি ইন 6th century BC। অ'কে চ' বুদ্ধিজিম যেতিয়া প্ৰপাগেট হৈ আছিল বুদ্ধৰ দিনত সেই সময়তে আছিল 6th century BC এই আপোনাৰ মহাবীৰ স্বামী যিজন লাষ্টৰ তীৰ্থাংকৰ। অ'কে অৰ্থাৎ আপোনালোকক যদি সোধে জৈন ৰিলিজন আৰু বুদ্ধিজিম কোনটো বেছি পুৰণা, চ' জৈন ৰিলিজন বেছি পুৰণা হ'ব। কিয়? কাৰণ প্ৰথমতে জৈন ৰিলিজনৰ একদম ফাৰ্ষ্ট তীৰ্থাংকৰজন ঋষভদেৱ। অ'কে এইজন একদম ফাৰ্ষ্ট তীৰ্থাংকৰ। অ'কে এইজন ফাৰ্ষ্ট তীৰ্থাংকৰ সেইকাৰণে তেওঁ অৰিজিনেটৰ হয়। আৰু লাষ্টজন কোনজন? 24 নম্বৰজন যিজন 24th। অ'কে 24জন কোনজন? এইজন মহাবীৰ স্বামী। অ'কে মই MS লিখিছোঁ মহাবীৰ স্বামী। 24th 24 নম্বৰজনহে আমাৰ বুদ্ধিজিমৰ লগত মিলে। সেইটো কাৰণে আপোনালোকৰ জৈন ৰিলিজন পুৰণা হ'ব বেছি। অ'কে চ' ছেকেণ্ড কুৱেশ্যনলৈ মুভ কৰিম। চ' হুৱেৰ ৱাজ মহাবীৰ স্বামী? এজন 24 নম্বৰ যিজন আপোনালোকৰ মহাবীৰ স্বামী বা বৰ্ধমান মহাবীৰা বুলি কোৱা হয়, ক'ত জন্ম হৈছিলে? চ' কুণ্ডগ্ৰাম, পাটলিপুত্ৰ, মগধ আৰু বৈশালী। চ' কুণ্ডগ্ৰাম। আচলতে বৈশালীও শুদ্ধ হয়, বৈশালী জিলাতে কুণ্ডগ্ৰামখন আছে, কিন্তু ইয়াত কুণ্ডগ্ৰাম থকাৰ কাৰণে কুণ্ডগ্ৰাম অপশ্যন যদি থাকে কুণ্ডগ্ৰাম ক্লিক কৰিব, আৰু যদি কুণ্ডগ্ৰাম নাথাকে বৈশালী থাকে তেতিয়া বৈশালী কৰিব লাগিব। অ'কে বিহাৰত অৱস্থিত কুণ্ডগ্ৰাম, তাত মহাবীৰ স্বামীৰ জন্ম হৈছিলে। আৰু বুদ্ধৰ ক'ত হৈছিলে মনত আছেনে? বুদ্ধৰ লুম্বিনী নেপালত হৈছিলে, কিন্তু কুণ্ডগ্ৰামখন বৰ্তমান ইণ্ডিয়াতে অৱস্থিত দেই। সেইটো কাৰণে মহাবীৰজনে বৰ্তমান ইণ্ডিয়াতে অৱস্থিত, মানে বিহাৰৰ কুণ্ডগ্ৰামত জন্ম হৈছিলে। চ' মহাবীৰ স্বামী বা বৰ্ধমান মহাবীৰা তেওঁৰ নাম মহাবীৰ স্বামী নাইবা কি বুলি দিব পাৰে, মই লিখি দিছোঁ বৰ্ধমানা। চ' VARDHAMANA বৰ্ধমান মহাবীৰা MAHAVIRA বৰ্ধমান মহাবীৰা বুলিও দিব পাৰে কেতিয়াবা দেই, বা মহাবীৰ জৈন। মহাবীৰ স্বামী কুণ্ডগ্ৰামত জন্ম হৈছিলে। ইয়াতে লিখিছিলে কুণ্ডগ্ৰাম নিয়েৰ বৈশালী ওচৰত আছে বা বৈশালী ডিষ্ট্ৰিক্টত আছে, এপ্ৰক্স 599 BC-ত। অ'কে চ' হিজ মাদাৰ ত্ৰিশলা, মাক কোন আছিলে? মাক ত্ৰিশলা আছিলে। অ'কে মাক ত্ৰিশলা ৱাজ দ্য চিষ্টাৰ অফ চেতক। চ' চেতক নামৰ যিজন ৰজা আছিলে, অ'কে চেতক আছিলে লিচ্ছাভি কিং আছিলে। যিটো লিচ্ছাভি কিং কোন আছিলে? চেতক। লিচ্ছাভি কিং চেতক। চ' চেতকৰ ভনীয়েক আছিলে, চেতকৰ যিজনী ভনীয়েক আছিলে, অ'কে চিষ্টাৰ, চেতকৰ চিষ্টাৰ কোন? ত্ৰিশলা। চ' চেতকৰ যিজনী ভনীয়েক আছিলে ত্ৰিশলা, সেইগৰাকী আচলতে মাক আছিলে কাৰ? এই মহাবীৰ জৈনৰ।
বা মহাবীৰ স্বামীৰ মাক ত্ৰিশলা সেই মহাবীৰ স্বামীৰ মাক ত্ৰিশলা কাৰ ভনীয়েক আছিলে লিচ্ছাভিকিং চেতকৰ ভনীয়েক আছিলে ওকে আৰু ইয়াত কিছুমান ইনফৰমেশ্যন দিয়া আছে দ্য হেড অফ দ্য লিচ্ছাভি ৰিপাব্লিক এণ্ড দ্য ফাদাৰ সিদ্ধাৰ্থ চ' মহাবীৰ জৈনৰ দেউতাক কোন আছিলে মহাবীৰ জৈনৰ দেউতাক আছিলে ফাদাৰ কোন সিদ্ধাৰ্থ বুদ্ধৰ যিটো নাম আছিলে বুদ্ধ সিদ্ধাৰ্থ বুলি কোৱা হয় না সেই সিদ্ধাৰ্থ হেৰিয়াৰ দেউতাক আছিলে মহাবীৰ স্বামীৰ দেউতাক আছিলে তেনেকৈ মনত ৰাখিব পাৰে ফাদাৰ আছিলে সিদ্ধাৰ্থ আৰু মাক গম পালোৱে মাদাৰ কোন ত্ৰিশলা মাদাৰ ত্ৰিশলা TRISHLA মাদাৰ ত্ৰিশলা আছিলে আৰু ফাদাৰ সিদ্ধাৰ্থ আছিলে ওকে আৰু সিদ্ধাৰ্থ কোন ক্লেনৰ আছিলে আমি যেনেকৈ বুদ্ধিজিম পঢ়োঁতে দেউতাকৰ কথা পঢ়োঁতে পাইছিলোঁ ন কি পাইছিলোঁ দেউতাক চাক্য ক্লেনৰ আছিলে ওকে আৰু ইয়াত কিন্তু সিদ্ধাৰ্থ কোন ক্লেনৰ হ'ব এই জ্ঞাত্ৰিক বা জনত্ৰিকা ক্লেন বুলি কোৱা হয় জ্ঞাত্ৰিক নাইবা মই ইয়াত তলতে লিখিছোঁ জনত্ৰিকা JNATRIKA জনত্ৰিকা ক্লেন বুলিও কোৱা হয় কেতিয়াবা দেউতাক জনত্ৰিকা ক্লেনৰ আছিলে সিদ্ধাৰ্থ ওকে আৰু বুদ্ধৰ দেউতাকৰ নাম কি আছিলে আৰু মাকৰ নাম কি আছিলে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব So on the banks of which river Mahavira Swami attained enlightenment? Okay, Mahavir Swami কোনখন নদীৰ পাৰত enlightenment পাইছিলে আপোনালোকে বুদ্ধিজিমৰ লগত অলপ কম্পেয়াৰ কৰি পঢ়িব পাৰে মনত ৰাখিবলৈ চ' মহাবীৰজনে কোনখন নদীৰ পাৰত এনলাইটমেণ্ট পাইছিলে এতিয়া কওকচোন বুদ্ধিজিম পঢ়ুৱাইছিলোঁ নহয় বুদ্ধিজিমত কোনখন নদীৰ পাৰত বুদ্ধই এনলাইটমেণ্ট পাইছিলে ক'ব পাৰিবনে কওকচোন কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব মই এটা গানো গাই দিছিলোঁ তাৰ কাৰণে চ' অন দ্য বেংকছ অফ হুইচ ৰিভাৰ মহাবীৰ স্বামী এটেইন এনলাইটমেণ্ট ইয়াৰ উত্তৰটো হ'ব ৰিজু পালিকা অ'কে ৰিজু পালিকাৰ নদীৰ পাৰত মহাবীৰজনে 24 নম্বৰ যিজন তীৰ্থংকৰ আছিলে মহাবীৰ স্বামী নাইবা বৰ্তমান মহাবীৰা নাইবা মহাবীৰ স্বামী বুলি কোৱা হয় তেওঁ এনলাইটমেণ্ট পাইছিলে ৰিজু পালিকা নদীৰ পাৰত অ'কে ৰিজু পালিকা চ' এক্সপ্লেনেশ্যনটো যদি চাই মহাবীৰ স্বামী এটেইন এনলাইটমেণ্ট এটা বেংক অফ দ্য ৰিভাৰ ৰিজু পালিকা অ'কে ৰিজু পালিকা নদীৰ পাৰত এটা ভিলেজ জিম্ভিক নামৰ গাঁওখনত আৰু জিম্ভিকক কেতিয়াবা জিম্ভিকা গ্ৰাম বুলি কোৱা হয় দেই জিম্ভিকা গ্ৰাম মানে গাঁও আচলতে জিম্ভিক নামৰ গাঁওখনত পাইছিলে এটা এজ অফ 72 years 72 বছৰ বয়সত এইটো আচলতে কুৱেশ্যনটো অকণ ভুল হৈ আছে এনলাইটমেণ্ট পাইছিলে 42 yearsত দেই এইটো 42 হ'ব 72 নহয় এনলাইটমেণ্ট পাইছিলে 42 years মানে যেতিয়া এনলাইটমেণ্ট পাইছিলে 42 yearsত পাইছিলে আৰু বুদ্ধিজিমত যিটো এনলাইটমেণ্ট পোৱা ষ্টেজ তাক কি বুলি কোৱা হয় নিৰ্বাণা বুলি কোৱা হয় NIRVANA নিৰ্বাণা আৰু ইয়াত জৈনিজিমত এনলাইটমেণ্ট পোৱা ষ্টেজটোক কি বুলি কোৱা হয় কৈৱল্য জ্ঞান বুলি কোৱা হয় KAI মনত ৰাখিব আৰু মই পিছত কুৱেশ্যনত ইনক্লুড কৰিম কিন্তু ইয়াত কৈ দিছোঁ কৈৱল্য জ্ঞান মানে কমপ্লিট নলেজ সুপ্ৰিম নলেজ অ'কে আৰু নলেজ নাই আৰু তেওঁ জ্ঞানেৰে পৰিপূৰ্ণ যেতিয়া হৈ যায় তেতিয়া কৈৱল্য জ্ঞান বুলি কোৱা হয় 42 বছৰ বয়সত কোনে পাইছিলে মহাবীৰজনে পাইছিলে 42 বছৰ বয়সত আৰু 72 বছৰত 72 42 হ'ব লাগে দেই আৰু 72 বছৰ বয়সত আচলতে তেওঁ ঢুকাই যায় মানে ইহলীলা সম্বৰণ কৰে যেনে অ'কে ইয়াত ভুল হৈ আছে অকণমান অ'কে চ' এনলাইটমেণ্ট পাইছিলে 42 years বয়সত কৈৱল্য জ্ঞান বুলি কোৱা হয় ৰিজু পালিকা নদীৰ পাৰত চ' কুৱেশ্যন নম্বৰ 4 হু ৱাজ দ্য লাষ্ট ওৱান ইন দ্য অৰ্ডাৰ অফ জৈন তীৰ্থংকৰ আমি অলৰেডি পঢ়িলোৱেই 24th জনেই লাষ্ট হ'ব চ' কোনজন হ'ব মহাবীৰ মই কৈছিলোঁ মহাবীৰ জৈন বা মহাবীৰ স্বামী মহাবীৰ লাষ্ট তীৰ্থংকৰ 24th অ'কে 24th তীৰ্থংকৰ অ'কে আজিতে মই এই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ এটা প্ৰব্লেমৰ কাৰণে নেক্সট ভিডিঅ'ত আকৌ লগ পাম